Harihi Om. Harihi Om. Harihi Om. Shanti, Shanti, Shanti. Dinarati ঘূৰে নিত্য ঋতুৰ সম্ভাৰ দিনৰাতি ঘূৰে নিত্য ঋতুৰ সম্ভাৰ পৰিও চকুতে পাওঁ নিচুক নিকাৰ নিচুক নিকাৰ। সকলোকে প্ৰণাম। আমি আজি ঈশা উপনিষদৰ সপ্তম মন্ত্ৰ পাইছোঁহি। যস্মিন সৰ্বাণি ভূতানি আত্মায়েব অভূত বীজানতঃ তত্র কঃ মোহঃ কঃ শোকঃ একত্বম অনুপশ্যতঃ। কৃষ্ণ। মানৱৰ দুটা ডাঙৰ সমস্যা আছে। তাৰ ভিতৰত এটা হ'ল মোহ আৰু অন্যটো হ'ল শোক। সেইকাৰণে মহাপুৰুষে কৈছে শোক মোহৰ মাজে শোক মোহত অৰ্জুনক মগ্ন হোৱা দেখি বুলি কৈছে। মোহ মানে এটা বস্তুৰ প্ৰতি এটা কৃত্ৰিম প্ৰকাৰৰ এটেচমেণ্ট, এৰিব নোৱাৰা এটা ভাৱনা। মোৰ মোৰ মোৰ, মই 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 এইটোকো আমি এইটোতো মোহ আছে, মোৰটোতো মোহ আছে। এই দুটা হোৱাৰ লগে লগে শোক আৰম্ভ হয়। অৰ্জুনৰ শোক মোহ এইকাৰণে আৰম্ভ কৰিলে হ'ল যে তেওঁ সন্মুখত সখা সম্বন্ধিত এই লোকসকলক দেখা পালে, গুৰু বন্ধু এই গোটেইবিলাকক দেখা পালে, এইবিলাকক মোৰ বুলি ভাবিলে। মই অৰ্জুন মাৰিম আৰু এইসকল মৰিব, আৰু মৰিলেই সকলো শেষ। এনেধৰণে ভবাৰ কাৰণে শোক আৰু মোহ হ'বলৈ ধৰিলে। শেষত গীতাৰ শেষত ভগৱানে সুধিছে অৰ্জুনক, অৰ্জুন তুমি এই গোটেইখিনি শুনিলানে? তোমাৰ মোহৰূপী অন্ধকাৰ দূৰ হ'লনে? তেতিয়া ক'লে অৰ্জুনে, হে প্ৰভু মই সকলো শুনিলোঁ আৰু সকলো বুজিলোঁ। মোৰ যি মোহ আছে, অজ্ঞান মোহ আছে, এইটো দূৰ হৈ গ'ল। এতিয়া কৰিছে বচনম তৱ, তুমি যি ধৰণে কোৱা মই সেইটোকে কৰিম এতিয়া। আৰু শোকৰ পৰা মোহৰ জন্ম আৰু মোহৰ পৰা শোকৰ জন্ম। ইয়াৰ কাৰণ কি? ইয়াৰ কাৰণ উপনিষদে কৈছে দ্বৈত ভাৱনা। মই বেলেগ, তুমি বেলেগ, এইটো বেলেগ আৰু সেইটো বেলেগ। ইদম আৰু অদহৰ যিটো পাৰ্থক্য এইটো। মই বেলেগ, এইটো বেলেগ আৰু সেইটো বেলেগ,
তুমি বেলেগ, তেওঁলোক বেলেগ, মই এটা অস্তিত্ব, ইয়াৰ বাহিৰে বিশ্ব ব্ৰহ্মাণ্ডত যিবিলাক বস্তু এইবিলাক মোতকৈ বেলেগ এইবুলি ভবাৰ কাৰণে। আৰু উপনিষদৰ দ্ৰষ্টা ঋষিয়ে ইয়াৰ ওপৰতে কুঠাৰাঘাত কৰিছে। তেওঁ কৈছে যদি সকলো ভূতক আমি এক দেখোঁ, এক কেনেকৈ দেখিম? আত্মা আছে বুলিলেহে, আত্মাক ধৰিলেহে, আত্মাৰ বশে জ্ঞান হ'লেহে একত্বৰ দৰ্শন হ'ব। মূলতে আমি দেহ নহয়, এই যি বিশ্ব ব্ৰহ্মাণ্ডখন আছে এইটো এটা আত্মাৰ খেল, এটা চিৎবিলাস, আত্মাৰ চিৎবিলাস। তোমাৰ বিনোদ ৰূপ চৰাচৰ মায়াৰে নিৰ্মিত হে কৃষ্ণ, এই সকলো তোমাৰ বিনোদ ৰূপ আৰু মায়াৰ দ্বাৰা এইবিলাক নিৰ্মিত কৰা হৈছে। এই অনেকত্ব একটোৱেই প্ৰধান, একৰ বাহিৰে যিমানবিলাক হৈছে গোটেইবিলাকেই চাবলৈ গ'লে মিছা। একত্বম অনুপশ্যতঃ, এই একত্বৰ যেতিয়া দৰ্শন হ'ব, কহ মোহ কহ শোক, ক'ত শোক আৰু ক'ত মোহ, ক'ত মোহ আৰু ক'ত শোক, এই দুইটা বস্তু নাথাকে। আশ্ৰমৰ এটা ফালে কেইখনমান ৱাল আছে, তাত দি থোৱা আছে গ্লাছ লগোৱা আছে। চৰাইবিলাক আহি তাত, ঘনচিৰিকা চৰাইবিলাকে আহি তাত খট 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 মাৰেহি। এতিয়া আকৌ কাঠখোলা চৰাই আহিবলৈ ল'লে, তেওঁলোকে তাত বহি লৈ পেলাই সিফালে তেওঁৰে কোনোবা প্ৰতিদ্বন্দ্বী আছে বুলি ভাবি খট 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 মাৰি থাকে। খেদি পঠিয়াই দিলেও আকৌ আহে ঘূৰি কিছু দেৰি পিছত। এই কথাত আমি পৌনাৰ আশ্ৰমত পাইছিলোঁ, সেই কথা আমি নিবেদন কৰিছিলোঁ আগতে। এতিয়া আকৌ একেটা কথাই হ'ল। ইয়াৰ কাৰণ কি? বিম্ব আৰু প্ৰতিবিম্ব এই দুইটাৰে জ্ঞান এই পশু পক্ষীবিলাকৰ নাই। বিম্বৰ পৰা যে প্ৰতিবিম্বৰ সৃষ্টি হয়, আমি সন্মুখত আছোঁ, আমাৰ সন্মুখত এখন আইনা আছে, আমি হ'লোঁ বিম্ব, আৰু আইনাখনত আমাৰ যিটো ৰূপ উঠিলে এইটো হ'ল প্ৰতিবিম্ব। ধ্বনি প্ৰতিধ্বনি, বিম্ব প্ৰতিবিম্ব, এই দুইটা বস্তুৱেই একেটা বস্তুৰ পৰাই ওলাইছে। এই কথা অজ্ঞানতাৰ কাৰণে আমি বুজি নাপাওঁ। সেইকাৰণে গোটেই আমাৰ কাৰণে কোনোবা শত্ৰু হৈ যায়, কোনোবা মিত্ৰ হৈ যায়, কোনোবা ওচৰৰ হৈ যায়, কোনোবা দূৰৰ হৈ যায়। ইয়াৰ মূল কাৰণটো হ'ল আমাৰ এই অজ্ঞানতা। এক আত্মাই বা এক পৰমাত্মাই গোটেই সৃষ্টিৰ ভিতৰত থাকি চলাইছে। প্ৰতিটো কণতে তেওঁৱেই থাকি গোটেইবিলাকক চলাইছে। সাধাৰণ এটা সৰু প্ৰাণীৰ পৰা আৰম্ভ কৰি ব্ৰহ্মালৈকে এই সকলোতে এক ভগৱানৰ কেৱল লীলা আৰু তেওঁৰে এই এক ক্ৰিয়া। এই কথাটো আমি বুজিবলৈ হ'লে আত্মাৰ ব্যাপকতাৰ কথা আমি জানিব লাগিব। নজায়তে মিয়তে বা কদাচিৎ নায়ম ভূত্বা ভৱিষ্যাবনা ভূয় অজো নিত্য শাশ্বতোয়ম পুৰাণো নহন্যতে হন্যমানে শৰীৰে। আত্মা নাহেও আৰু আত্মা নাযায়ো। আত্মাৰ জন্মও নাই, আত্মাৰ মৃত্যুও নাই। আত্মা দুটা নহয়। আমাৰ ভিতৰত যি আত্মা আছে, আপোনাৰ ভিতৰত সেই একেই আত্মা। আত্মা অনেক নহয়, এক আত্মাই
ব্যাপক ৰূপ ধাৰণ কৰি সকলোকে চলাই আছে। এই কথাটো আমি যেতিয়া বুজিম, ঋষিয়ে কৈছে এই কথা যেতিয়া বুজিবা, তেতিয়া তোমাৰ ক'ত শোক আৰু ক'ত মোহ, এই দুয়োটাই দূৰ হৈ যাব। শোক আৰু মোহ যদি দূৰ হৈ যায়, তেতিয়াহ'লে চাৰিওফালে কেৱল আনন্দই আনন্দ, জ্ঞানেই জ্ঞান, পোহৰেই পোহৰ, সকলো সমস্যাৰ সমাধান ইয়াতে হৈ যায়। গতিকে আমাৰ ইজনে সিজনৰ লগত যুদ্ধ কৰাৰ কাৰণ কি? কাৰণ মই নুবুজোঁ যে এইজন ময়েই, সন্মুখত ময়েই আছোঁ থিয় হৈ, এওঁৰ লগত কিয় যুদ্ধ কৰিব লাগে? সেইটো নুবুজাৰ কাৰণে হিংসা, অন্যায়, অবিচাৰ, ব্যভিচাৰ, কদাচাৰ, এই গোটেইবিলাক দ্বৈত ভাৱনাত তুমি মোৰ পৰা বেলেগ আৰু মই তোমাৰ পৰা বেলেগ, মই তোমাতকৈ শ্ৰেষ্ঠ, মোৰহে চলিব লাগিব, অন্য কাৰো চলিব নালাগে। যেনেকৈ শৰীৰত বেমাৰ আছে, তেনেকৈ মনতো বিভিন্ন ধৰণৰ বেমাৰ আছে। তাৰ এটা বেমাৰৰ নাম হ'ল মেগালোমেনিয়া। মেগালোমেনিয়া মানে ময়েই প্ৰধান, মোৰ সমান আৰু কোনো নাই, ময়েই পৰম শক্তিশালী, মোৰ কথা সকলোৱে শুনিব লাগিব, কিন্তু মই কাৰো কথা নুশুনো। মই যি ক'ম এইটোৱেই বেদ, মই যি ক'ম এইটোৱেই গস্পেল। এই কথাৰ কেতিয়াও পৰিৱৰ্তন নহয়। কিন্তু তোমাৰ কথাবিলাক, তোমাৰ বিচাৰবিলাক তুমি পৰিৱৰ্তন কৰিব লাগে আৰু মোৰ কথাই শুনিব লাগিব। এইটো হৈছে মানসিক এটা বেমাৰ, যিটো বেমাৰ দুৰ্যোধনৰ হৈছিল, যিটো বেমাৰ আজিৰ যুগত চাবলৈ গ'লে হেৰ হিটলাৰৰ হৈছিল। আজি মানস শাস্ত্ৰীবিলাকে কয় হেৰ হিটলাৰ বৰ বেয়া নাছিল, তেওঁ এটা এটা বক্তৃতাই লাখ লাখ যুৱক যুৱতীক উদ্বেলিত কৰিব পাৰিছিল। প্ৰথমতে ভালেই আছিল, কিন্তু তেওঁত এই ৰোগটো হৈ গ'ল মেগালোমেনিয়া। যদি মানস শাস্ত্ৰীবিলাকে সেইখিনি সময়তে তেওঁৰ এই ৰোগটো বুজি মানসিকভাৱে তাৰ উপচাৰ কৰিলেহেঁতেন, তেতিয়াহ'লে দ্বিতীয় বিশ্বযুদ্ধ কেতিয়াও নহ'লে। এতিয়া হিটলাৰে শেষত কি ভাবিব লাগিছিল? তেওঁক আচলতে শিকাবলগীয়া উপনিষদহে আছিল। তেওঁ যদি অন্তঃকৰণৰ সৈতে আত্মাৰ কথা ভাবিলেহেঁতেন, আত্মাৰ একত্বৰ কথা ভাবিলেহেঁতেন, যে মই হিটলাৰ, মোৰ ভিতৰত যিটো আছে সেইটো বিশ্ব ব্ৰহ্মাণ্ডত আছে, তেওঁ সেইটো কথা নাভাবিলে। মই হিটলাৰ সৰ্বশক্তিশালী আৰু বিশ্ব মোৰ ভোগৰ কাৰণে, এই বিশ্বক ময়েই ভোগ কৰিম, আনে কোনো ইয়াত দখল দিব নোৱাৰে। সেইকাৰণে বিশ্ব বিজয়ৰ কাৰণে তেওঁ ওলাইছিল। কিন্তু সত্য সত্যই, সত্যই কেতিয়াও অসত্যক বিজয় হ'বলৈ দিব নোৱাৰে। সেইকাৰণে ইমান কিবা কিবি কৰাৰ পিছতো শেষত হিটলাৰে নিজে আত্মহত্যা কৰিবলগীয়া হ'ল। হিটলাৰে আত্মহত্যা কৰিলে। তেওঁৰ লগৰীয়া মুছলিনী আছিল, মুছলিনীয়েও আত্মহত্যা কৰিলে। কিন্তু মহাত্মা গান্ধীয়ে তাৰ বিপৰীত দিশত চলিছিল, মানে আত্মাৰ দিশত চলিছিল। আত্মাহে প্ৰধান বুলি ভাবিছিল। সেইকাৰণে মহাত্মা গান্ধীৰ আশ্ৰমত এই ঈশা উপনিষদখন সদায়েই পুৱা ইয়াৰ প্ৰাৰ্থনা হৈছিল, আৰু এতিয়াও সেইটো আছে। আত্মাৰ কথা, মহানতাৰ কথা, ত্যাগৰ কথা, এই গোটেইবিলাক কৈছিল। সেইকাৰণে মহাত্মা গান্ধীয়ে মানৱ আৰু মানৱৰ মাজত সমতা, মানৱ আৰু মানৱৰ মাজত সম্বন্ধ, মধুৰ সম্বন্ধ, ধৰ্ম আৰু ধৰ্মৰ মাজত মধুৰ সম্বন্ধ তৈয়াৰ কৰাৰ কামত লাগিছিল, আৰু তাৰ কাৰণে তেওঁ আত্মবলিদান দিবলগীয়া হ'ল। দুজনে আত্মহত্যা কৰিলে, হিটলাৰ আৰু মুছলিনীয়ে।
আৰু ইজনে বলিদান দিলে। হিন্দু মুছলমানৰ একত্ৰৰ কাৰণে, একতাৰ কাৰণে, আত্মাৰ অস্তিত্বৰ কাৰণে, আত্মাৰ একত্ৰতাৰ কাৰণে তেওঁ লাগি থাকিল, যুঁজি থাকিল আৰু তেওঁ আত্ম বলিদান দিবলগীয়া হ'ল। যিসকলে আত্মহত্যা কৰিলে সেইসকল পৃথিৱীৰ পৰা নিশ্চিন্ন হৈ গ'ল। আৰু যি আত্ম বলিদান কৰিলে, মহাত্মা গান্ধী বা এনেধৰণৰ অনেক লোক আছে, অনেক ধৰ্মত, অনেক সম্প্ৰদায়ত, অনেক দেশত এনেধৰণৰ বহুত আত্ম বলিদানী লোক আছে। এই লোকসকল কিন্তু অমৰ হৈ থাকি গ'ল আৰু তেওঁলোকৰ আদৰ্শৰেই মানৱ জাতি চলিব লাগিব। সেইটোৱেই উপনিষদে কৈছে যে একত্ৰ দৰ্শন কৰা, দ্বৈত আহিবলৈ নিদিবা। দুজন বন্ধু আছে, দুইজন এক, দেখুওৱা গৈছে বিশ্বৰূপত। বেলেগ বেলেগ ৰূপ একেলগে গোট খাইছে। বিশ্বৰূপ গীতাৰ 11 অধ্যায়ত আছে। জন্ম মৃত্যু, দূৰ ওচৰ, ভাল বেয়া এই সকলো একেলগে আছে। কোনোবা মৃত্যুৰ ফালে তালৈ গৈ আছে আৰু কোনোবাই তাৰ পৰাই জন্ম পাই আছে। বিৰাট ৰূপ বিশ্বৰূপ। মানে বিশ্বৰূপ সকলো বেলেগ বেলেগ, কিন্তু এটা বস্তু সাংঘাতিক যে বিশ্বৰূপত হৃদয় কিন্তু একেখনেই। হৃদয় বহুত দেখুওৱা নাই গীতাই। অন্য ৰূপবিলাক বেলেগ আছে। মানুহৰ মাজত মতভেদ হ'ব পাৰে, কিন্তু মনোভেদ হ'ব নালাগে, হৃদয়ৰ ভেদ হ'ব নালাগে। এই পৃথিৱীখনৰ যি সীমা আছে, এই সীমাত যিমানবিলাক জীৱ জন্তু মানৱ আছে, আমি সকলো মিলি এটা পৰিয়াল। এই পৰিয়ালত থাকোঁতে হয়তো মানুহৰ মনত বিভিন্ন ধৰণৰ বিচাৰ আহি মতভেদ হ'ব পাৰে, কিন্তু মনোভেদ বা হৃদয়ৰ ভেদ হ'বলৈ দিব নালাগিব। ইয়াৰ কাৰণে তাৰ আধাৰ কি হ'ব যে আমি এক, আমাৰ হৃদয়ৰ ভেদ নাই, মনৰ ভেদ নাই। এইটো কেতিয়া সম্ভৱ হ'ব? এই আত্মজ্ঞানৰ দ্বাৰা। যেতিয়া আমি সমস্ত ভূতকে আত্মা বুলি ভাবিম, তেতিয়া আমি আত্মাৰ দৰ্শন কৰিম। আত্মা এক আৰু অনন্ত অভেদ। সেইটো হোৱাৰ লগে লগে মোহ, শোক, লোভ, কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য আমাৰ জীৱনৰ পৰা কমি যাব আৰু শেষ হ'ব। সমাজৰ পৰা কমি যাব আৰু শেষ হ'ব, আৰু বিশ্বৰ পৰাও এইটো কমি যাব আৰু শেষ হ'ব। আজি যি অস্ত্ৰ শস্ত্ৰ নিৰ্মাণ হৈ পৃথিৱীক ত্ৰস্তগ্ৰস্ত সন্ত্ৰস্ত কৰিছে, এইটোৰ পৰা বাচিবলৈ কেৱল আমি আধ্যাত্মিক জীৱনৰ ফালে আহিব লাগিব। তাৰে ভিতৰত উপনিষদ প্ৰধান, আৰু অন্য ধৰ্মতো সাৰাংশবিলাকত একে কথাই কৈছে। আমি সেইবিলাকলৈ যাব লাগিব, আধ্যাত্মলৈ যাব লাগিব। ধৰ্মৰ দুটা বিভাগ, এটা হ'ল ধৰ্ম আৰু তাৰ ভিতৰত যিটো বস্তু আছে তাৰ নাম হ'ল আধ্যাত্ম। আধ্যাত্ম মানে বিভেদতাটো অভেদতাৰ দৰ্শন, বিভিন্নতাটো অভিন্নতাৰ দৰ্শন। কেৱল দৰ্শন নহয়, অনুভূতি। কেৱল অনুভূতি নহয়, সেইধৰণে জীৱন জীয়াৰ কামটো আমি কৰিব লাগিব। তেতিয়া আমি এখন নতুন সমাজ আমি পাম, স্বৰ্গ ৰাজ্য, বৈকুণ্ঠ, যিটো আমি পেৰাডাইজ বুলি কৈছোঁ, সেইটো আমি এই সংসাৰতে পাম। এই সংসাৰ, এই বিশ্ব পেৰাডাইজৰ পৰা, বৈকুণ্ঠতকৈ বেলেগ নহয়। আমাৰ মনবিলাকহে বেলেগ হৈছে। বিজ্ঞানেও আমাক এইফালে আনিব খুজিছে, কিন্তু আমি বিজ্ঞানৰ দৰে আমাৰ মনবিলাকক আগবঢ়াই লৈ যাব পৰা নাই। আমাৰ মনবিলাকক আমি বৈজ্ঞানিক কৰা নাই, এইকাৰণে বিপদটো ইয়াতেই। আৰু ঈশা উপনিষদে সমস্ত মানৱ জাতিক আবাহন কৰিছে, আহক আমি সকলোৱে আত্মাৰ দৰ্শন কৰোঁ, একত্ৰৰ দৰ্শন কৰোঁ। কাম, ক্ৰোধ, লোভ, মোহ, মদ, মৎসৰ, শোক আৰু
অজ্ঞানতা আমি দূৰ কৰোঁ, এইখন এখন সুন্দৰ বৈকুণ্ঠ হৈ যাব, শান্তিৰ এখন সমাজ নিৰ্মাণ হ'ব। আহক, হৰি ওম তৎসৎ, হৰি ওম তৎসৎ, হৰি ওম তৎসৎ। শান্তি শান্তি শান্তি।